অহা 22 তাৰিখত যিটো নিৰ্বাচন হ'ব, আজি লাষ্ট কেম্পিং 4টা বজাতে শেষ হ'ব। তো খুব ভাল ফিডবেক আহি আছে সকলো সমষ্টিৰ পৰা। মুঠতে আজিৰ দিনত আমি 25 হিচাপ কৰিছোঁ, 25ৰ তলত নাপায়। তো কোকৰাঝাৰত কিমান পাব আপোনালোকে অনুমান কৰিব পাৰে, বাক্সাত কিমান পাব বা চিৰাঙত কিমান পাব আৰু ওদালগুৰিত কিমান পাব, এইটো আমি অনুমান কৰিছোঁ। মুঠতে 25 তলত নাহে। তো চৰকাৰ হোৱাটো নিশ্চিত BPF দলৰে হ'ব। আৰু আমি সকলো BTC বাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আমাৰ ওপৰত বিশ্বাস কৰক। ৰাইজে যেনেকৈ বিচাৰিছে মই এনেকৈ কাম কৰিম। আৰু মই কথা দিছোঁ, যোৱা 15 বছৰ শাসনত BPF দলে যিটো কাম কৰিছে, এই 5 বছৰত ইয়াতকৈ বেছি ভালকৈ কাম কৰিম আৰু ডাবল গুণ কাম কৰিম। মই কথা বনগাঁওটো জিকিব। যুৱৰাজ নাৰ্জাৰী বনগাঁও কোকৰাঝাৰত মুঠতে 12টা ছিটত আমাৰ 12টাও ওলাই আছে। আজিৰ দিনত কোনো একটাও ছিট হাৰা মই দেখিবলৈ পোৱা নাই, বা মোৰ ওচৰত কোনো এনেকুৱা অপিনিয়ন অহা নাই যে অমুক সমষ্টি হাৰিব বুলি। মুঠতে বনগাঁও জিকিব, মুঠতে 12টাত 12টাও জিকিব স্পষ্ট। দেই, থেংক ইউ। রাজু বাঙালের পানি খাব লাগে, আমরাও দিব, আমরাও ভয় পাইছে।